হেলচাত ৰঙালী বিহু উৎসৱ উদযাপন সমিতি হেলচাৰ উদ্যোগত আৰু নৱশক্তিৰ সহযোগত 21 দিনীয়া বিহু নৃত্য আৰু বিহু বাদ্যৰ আখৰা আৰম্ভ। অসমীয়া হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন সমগ্ৰ অসমৰ লগতে নলবাৰী জিলাৰ হেলচাৰ ৰাজহুৱা গ্ৰাম্য পুথিভঁৰাল প্ৰাংগণত 23 মাৰ্চৰ পৰা 14 এপ্ৰিললৈ বিহু নৃত্য আৰু বিহু বাদ্যৰ আখৰেৰে চলিছে ৰঙালী কাদৰাৰ ব্যাপক প্ৰস্তুতি। ঢোল পেপাৰ মাতত নাচনী খোজৰ গিৰিপনিত উখল মাখল হেলচাৰ হাইস্কুলৰ বাকৰিৰ চৌদিশ। ৰঙালী বিহু উৎসৱ উদযাপন সমিতি হেলচাৰ উদ্যোগত আৰু নৱশক্তি সহযোগত নলবাৰী হেলচাত অনুষ্ঠিত বিহু আখৰাত ব্যস্ত কণ কণ ছাত্ৰ ছাত্ৰীৰ পৰা যুৱক যুৱতীসকলে ঢোল পেপাৰ সুৰত কঁকাল ভাঙিছে বহুসংখ্যক নাচনী। হেলচা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা 21 দিনীয়া বিহু আখৰাত হেঁপাহৰ ৰঙালী বিহুটিৰ বাবে সকলোৰে মন প্ৰাণ মতলীয়া। ঢোল পেপাৰ শব্দত নাচনী নাচত ৰজন জনাই আছে হেলচাৰ সমগ্ৰ অঞ্চল। উক্ত বিহু কৰ্মশালাখন শুভ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী কিশোৰ তালুকদাৰে। উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু নৱশক্তিৰ সহযোগত আমি এইবাৰ 21 দিনীয়াকৈ এই কৰ্মশালাখন অনুষ্ঠিত কৰিছোঁ। আমাৰ আজি 23 মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু 14 এপ্ৰিল তাৰিখে সমাপ্ত হ'ব। আমাৰ এইবাৰ আমাৰ ৰঙালী বিহুৰ অষ্টাদশ বৰ্ষ। এইবাৰ 1, 2 আৰু 3 বহাগত আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ ৰঙালী বিহুৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইয়াত প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। স্থানীয় আছে আমাৰ ওচৰ পাজৰৰ বৰবিলা চাৰাবৈ এইখিনিৰ পৰা আহিছে, লখপুৰ বাদেহিলা আমাৰ ওচৰ চুবুৰীয়া গাঁওখিনিৰ পৰা আহিছে। পৰীক্ষা আমাৰ যিটো স্থানীয় আমাৰ যিটো বিহুৱা দল আছে নৱশক্তিৰ সহযোগত কৰা হৈছে আৰু লগতে আমন্ত্ৰণ কৰি অনাইছে নয়নমণি বৈশ্য নামৰ এজনক আমি আমন্ত্ৰণ কৰি আনিছোঁ প্ৰশিক্ষকজন, আৰু লগতে নৱশক্তিয়ে সম্পূৰ্ণ সহযোগ কৰিছে, তেওঁলোকে পৰিচালনা কৰিছে। আমি উৎসাহিত কৰিম, আমিতো মানপত্ৰ আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা দিয়া হয়, লগতে আমাৰ বিহুৰ বিভিন্ন কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিব। আমাৰ যি মুকলি বিহু অনুষ্ঠিত হ'ব তাতো তেওঁলোকে অংশগ্ৰহণ কৰিব। গতিকে তেওঁলোকক সাজু কৰি তোলা হ'ব বিহুৰ সেই কাৰ্যসূচীসমূহৰ বাবে। এই অনুষ্ঠানটোৰ মুখ্য আকৰ্ষণ কি হ'ব ৰঙালী বিহু? ৰঙালী বিহু আমাৰতো 1 বহাগত শোভাযাত্ৰা আছে আৰু গধূলি মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। 2 তাৰিখে আমাৰ স্থানীয় শিল্পীসকলৰ গীত মাত আৰু বিভিন্ন অনুষ্ঠান আছে, আৰু 3 তাৰিখে আমাৰ সাংস্কৃতিক আমাৰ অনুষ্ঠানত মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ।